তো ইয়াৰ পৰা আৰু 30 কিলোমিটাৰ আছে তো 30 কিলোমিটাৰ পিছত পাই যাম জগন্নাথ মন্দিৰ ডিব্ৰুগড় আজি মই এই ভিডিঅ'টো আধাৰকে সমাপ্ত কৰিব লাগিব কাৰণ কি ইয়াৰ পৰৱৰ্তী শ্বটখিনি মানে মই ল'ব নোৱাৰিলোঁ কিবা এটা বিশেষ কাৰণত কিন্তু মই আপোনালোকক কথা দিছোঁ যে কেতিয়াবা যদি আৰু যাওঁ ইয়াৰে আগত তেতিয়া মই গোটেই ভ্লগটো ধুনীয়াকৈ কমপ্লিট কৰিম তো সেইখিনি মোক ক্ষমা কৰি দিব সেয়াই আৰু ৰ'ব এডিটিঙত একো ভুল হোৱা নাই ৰ'ব মানে কি 1 বছৰ নে 1.5 বছৰমান আগত মানে আমি জগন্নাথ মন্দিৰ যোৱাৰ কথা আছিল গৈছিলোঁ কিন্তু মানে আধা ৰাস্তাত মানে ঘূৰি আহিবলগীয়া হ'ল কিবা বিশেষ এটা কাৰণত ঘূৰি আহিবলগীয়া হ'ল তো মই সেই ভিডিঅ'তে মানে কৈছিলোঁ যে কেতিয়াবা যদি যাওঁ নেক্সট টাইম তেতিয়াহ'লে নিশ্চয় জগন্নাথ মন্দিৰ দেখুৱাম ডিব্ৰুগড়ত তো আজি সেই দিনটো আহি পৰিল তো আজি গৈ আছোঁ আমি জগন্নাথ মন্দিৰ ডিব্ৰুগড় মই মানে সেইদিনাই ফাৰ্ষ্ট টাইম আছিল কিন্তু সেইদিনাটো গৈ নাপালোৱে সেইকাৰণে আজি গৈ আছোঁ আজি মই জীৱনত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় গৈ আছোঁ তো সেই জগন্নাথ মন্দিৰ যাম আৰু পাৰোঁ যি পাৰোঁ দেখাম আৰু তো চাই থাকক আৰু মানে মোৰ লগত পিকু যাব আৰু দুজনমান ব্যক্তি আছে তেওঁলোকে যাব আহি আছে তো দেখাই আছোঁ আৰু বৰ্তমান বাজিল 6:20 বাজিল আৰু মানে কি 6:50 ট্ৰেইন আছে আমি ট্ৰেইনত যাম যিহেতু 6:50 ট্ৰেইন আছে তো ওলাম আৰু ঠাণ্ডা লাগি আছে আৰু আজি লুকছটো কেনেকুৱা লাগিছে ক'বচোন মোৰ মতে ভালেই লাগিছে তো ফাইনেলি আমি ৰাওনা হ'লোঁ আৰু মানে কি ই ৰিক্সাত গৈ আছোঁ আমি আৰু যিহেতু টাইম নাই দৌৰি লাগিছে আমাৰ তো সোনকালে গৈ পালে হ'ল আৰু ইণ্টাৰভিউটো মাৰিলোঁ আজি তো সেয়াই আৰু তো সকলোকে পুনৰ স্বাগতম তোমাৰ ইউটিউব চেনেল ব্লগেছাৰ তো ষ্টেচন আহি পালোঁ টিকেট ষ্টেচন আহি পালোঁ কিন্তু এইবাৰ এটা স্কেম এটা হ'ল মানে কি আজি যিহেতু শুক্ৰবাৰ তো শুক্ৰবাৰ কুকুৰে ভুকে হেৰি আজি যিহেতু শুক্ৰবাৰ তো শুক্ৰবাৰে মানে এইখন যোনখন ট্ৰেইনৰ কথা কৈছোঁ সেই ট্ৰেইনখন নাযায় তো এতিয়া আৰু এখন ট্ৰেইন আছে মানে 9:00 চাৰে 9:00 বজাত আছে তো সেই 9:30 ট্ৰেইনলৈকে ৰখিব লাগিব আৰু উপায় নাই কি হ'ব স্কেম হৈ থাকে দিয়ক জীৱনটোৱে স্কেম চালা তো আমাৰ মেম্বাৰকেইটা মানে দুৰ্ভাগ্যজনক আজি যোৱা হ'ব কিন্তু অলপ চিষ্টেমটো বেলেগ এইফালে যোৱাবাৰ সোনিয়া কামান এইফালে পিকু এইফালে অঞ্জলি এইফালে টিকলি চব আছোঁ মোৰ কথা নাই ভাই মোৰ কথা নাই ৰাস্তাত কি 2টা বজাত আহিলেও মোৰ আপত্তি নাই তো এয়া শুনচান ষ্টেচনৰ ৰাস্তা আমি গৈ আছোঁ খোজকাঢ়ি যোৱাটো হ'ব মানে কি অলপ প্লেনটো চেঞ্জ হ'ল মানে কি ট্ৰেইনত যোৱা কথা আছিল তো বৰ্তমান বাছত যাম তো বাছত কিমান টাইম বা লাগে নাজানো তো বাছত যাম মানে যামেই আৰু বাছ সেইটোৱে এইফালে আমাৰ সোনিয়া কামানে মাছ মাংস চব বাদ দিছে মাছ মাংস আণ্ডা চব বাদ দিছে কিয় পাগল নেকি নহয় এইটো সঁচা কথা ন মানুহে মাছ মাংস খাব তৰ্চি থাকে আৰু তই মাছ মাংস বাদ দি দিছে অৱসৰ ৰিটায়াৰমেণ্ট Why? I love their life also. Haha. मैं तो लेकिन निज़र लाइफ को ढाल पाऊँ ना. Wow. क्या पदक्षेप है? तो इखने बस डिब्रुगढ़ तो खाली गाड़ी पाई गली जब ब्लॉक बसों दे जामार उपाय नहीं सब खाली रास्ता ठंडा रास्ता तो है यारो तो फाइनली बसों बुहिलु आरु किमान बा टाइम लगे 2 घंटा मान लगी तो सके तो ये यारो তো বৰ্তমান গোগামুখ পালোঁ আৰু অলপ ৰখাইছে মানে বাছখন অলপ টাইম ৰখিব তেতিয়ালৈকে অলপ কিবা কিবি আৰু কৰি লওঁ মোটামুটি চাই লওঁ আৰু কিবা আছেনে নাই বা এইফালে চাওক সোনিয়া কামান এয়া মানে কি পাণ দোকানত আৰু গেলামাল দোকানত মানে সেই বমিৰ টেবলেট বিচাৰি গৈছে তাৰ বমি হৈছে দে আৰু এনেকুৱা কিবা মানে আধৰুৱা কাম বা সপোন বা ব্লগ যিয়ে নহওক মানে কি সম্পূৰ্ণ হ'ব গৈ থাকিলে মানে কিবা এটা মনচন বেলেগ ভাল লাগি থাকিলে যিহেতু মানে যোৱাবাৰ মানে তেনেকৈ আধৰুৱা থাকি গ'ল যিহেতু মন্দিৰ যাব ওলাইছিলোঁ আৰু এইখিনি জেগা দেখিছেনে এইখিনি জেগা হ'ল যোৱাবাৰ ইয়াতে ব্লগটো শেষ কৰিছিলোঁ মই তো আগত এতিয়া বৰ্তমান পাম বগীবিল ব্ৰিজ জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং হাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমান 3 ঘণ্টামান বাছত যাত্ৰা কৰি ফাইনেলি প্ৰথমবাৰৰ বাবে ভৰি দিলোঁ ডিব্ৰুগড় বাছৰ পৰা নামি উঠিলোঁ টেম্পোত ইয়াৰ পৰা দাদা কিমান কিলোমিটাৰ 5-6 কিলোমিটাৰমান হ'ব আৰু মাজেৰ পৰা তো ফাইনেলি জগন্নাথ মন্দিৰ পাই গ'লোঁ আৰু ধূপ চাকি লৈ লওঁ ৰ'ব ধূপ চাকি দিয়কচোন তো এয়াই হ'ল ডিব্ৰুগড়ৰ বিখ্যাত জগন্নাথ মন্দিৰ একদম হাইৱেৰ ওচৰতে আছে আৰু চাওক কিমান ধুনীয়া আপোনালোকে আহি ইফালেদি যাব পাৰে বৰ্তমান এখন গেট বন্ধ তো ইফালে চাওক এনেকৈ ধুনীয়া কিবা কিবি আছে এয়া আৰু ইফালেদি ঘূৰি ইফালে যাব লাগিব আগেদি তো এইখনে হ'ল মন্দিৰৰ মেইন গেটখন ৰ'ব তাৰে আগত মানে জোতা খুলি ভৰি চৰি ধুই লওঁ ৰ'ব মানে ভৰি ধোৱা ব্যৱস্থা আছে তো ধুই লওঁ
আৰু মন্দিৰৰ ওচৰত এনেকৈ জোতা ৰখা জেগা আছে চব কি ধুনীয়াকৈ জোতা ৰাখিব পাৰে কিবা এই পাইপবিলাক আছে পাইপবিলাক এনেকৈ কাটি কাটি কি চিষ্টেম বনাইছে একদম জোতা ৰখা তো সেয়াই তো ইফালে মন্দিৰ যাব লাগিব প্ৰথমতে জোতা খুলি লওঁ তো ফাইনেলি সোমাই আহিলোঁ আৰু চাকি জ্বলোৱা জেগা এইবোৰ ধুনীয়াকৈ আছে তো সেয়াই আৰু ওপৰত সেই মন্দিৰটো ওপৰত যাম ৰ'ব অলপ দেৰিকৈ চাকিখিনি জ্বলাই লওঁ এইফালে এইটো শিৱ মন্দিৰ এইটো আৰু এইফালে চাকি জ্বলাব লাগে তো সিহঁতে হাত চাকি জ্বলাই আছে মানে পুৰীত যোনটো মানে জগন্নাথ মন্দিৰ আছে সেই জগন্নাথ মন্দিৰৰ মানে আৰ্হিতে বনোৱা হৈছে এইটো মন্দিৰ ডিব্ৰুগড়ত বিৰাট ধুনীয়া আৰু মানে গোটেই আশে পাশে গোটেইখিনি দেখুৱাম মই চাই থাকিব তো সেয়াই আৰু মই মন্দিৰৰ ভিতৰৰ ভাগটো মই দেখাব নোৱাৰিম কাৰণ ইয়াত মানে ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ষ্ট্ৰিক্টলি প্ৰহিবিটেড তো বাকীখিনি দেখুৱাই আছোঁ মোৰ ওচৰত দেখিছে মোৰ ওচৰত এইটো হ'ল হনুমান মন্দিৰ তেতিয়া দেখাইছিলোঁ শিৱ মন্দিৰটো এইটো হনুমান আৰু এইফালে বেলেগ বেলেগ মন্দিৰ আছে ওচৰত গৈ দেখাম ৰ'ব অলপ পিছত এইটো এটা আৰু সেইফালে এটা আছে তো ওপৰৰ ভাগ সেইখিনিয়ে তো এতিয়া তলত যাওঁ বলক তলত মানে কি আৰু কেইটামান মন্দিৰ আছিল বুলি কৈছিলোঁ যে তাতে গৈ আহোঁ বলক তো মই যে কৈছিলোঁ এইটো হ'ল হনুমান মন্দিৰটো এইটো হনুমান মন্দিৰ আৰু ইফালে যাওঁ বলক এয়া আছে এয়া এনেকৈ বনোৱা আছে তাৰপিছত এয়া চিধা চিধি গৈ যাওঁ ৰ'ব এয়া চব কি ধুনীয়া মোৰ পিছফালে এইটো দেখিছে এইটো হ'ল লক্ষী মন্দিৰ আৰু সেইফালে এইটো যোনটো দেখিছে এইটো হ'ল মানে হেৰি কৃষ্ণ মন্দিৰ তো এনেকৈ বিভিন্ন ধৰণৰ মন্দিৰবোৰ এনে বিভাজন কৰা আছে বেলেগ বেলেগকৈ আমাৰ মানে গুৱাহাটীত যেনেকৈ মানে বালাজী মন্দিৰ আছে তো তেনেকুৱাই আৰু অলপ তো জগন্নাথ মন্দিৰ সেয়াই একেই মূৰ্তি তো এয়াই সেইটোৱে আৰু কোনফালে যাওঁ বেলেগফালে যাওঁ ন ধুনীয়া এখন মানে লন এখন আছে এয়া ইয়াত ধুনীয়াকৈ বহি আৰু কথা চথা পাতিব পাৰে আৰু বহিব পাৰে জিৰণি ল'ব পাৰে এয়া পৰিৱেশ এটা নিগনি এটা আছিল মানে কি সেই নিগনিটোৰ মানে কাণত কিবা ক'লে মানে সঁচা হয় আৰু মানে কি জনবিশ্বাস মতে এতিয়া নিগনিটো বিচাৰি আছোঁ ৰ'ব কোনফালে বা আছিল তো বিচাৰি পালোঁ দিয়ক নিগনিটো এইটো নিগনি আৰু মানে কি গণেশ মন্দিৰৰ সন্মুখতে আছে এইটো নিগনি এইটোৰ কাণত ক'লে জনবিশ্বাস মতে মানে কিবা সঁচা হয় চাওঁ ট্ৰাই কৰি চাওঁ ৰ'ব তো ক'লোঁ নাজানো কিমান সঁচা হয় হ'লেতো ভালেই বাৰু চাওঁ কি হয় আৰু অৱশেষত এইটো হ'ল বিমলা মন্দিৰ এয়া বিমলা মন্দিৰ এইটো মন্দিৰ আৰু মেইন জগন্নাথ মন্দিৰটো এইটো চাওক কিমান ওখ আৰু বিৰাট ধুনীয়া এয়া পৰিৱেশ এয়া বাগান এখন আছে ফুলৰ বাগান এখন আৰু সেইটো গণেশ মন্দিৰ আৰু ইয়াতে আৰু বহি চহি পাৰে আৰু তো আজি পুনৰ মোৰ লগত সোনিয়া কামান আছে মানে ভিডিঅ'ৰ আগতো চিনাকি কৰাই দিছিলোঁ আৰু যোৱাবাৰো তাইও গৈছিল আমাৰ লগত কিন্তু এইবাৰো আহিলোঁ আমাৰ লগতে একেলগে তো মানে হেৰি তাইও মানে মিচিং হা মই আজি তাইক অলপ মানে মিচিং মানুহ পালে মই অলপ মানে টেষ্টিং কৰোঁ না তাইক সোধোঁ তাইক তই মোক এটা কাম কৰ তই মোক ক যে তোক আজি দেখাত শ্বাহৰুখ খান যেন লাগিছে এইটো হেৰিত কচোন এই মিচিঙত এই নহয় অঁ মিচিঙত নকওঁ আৰু যা নাহিবি মোৰ ওচৰত এইফালে আমাৰ অঞ্জলি বৌ একদম ফোনত বিজি ফটো উঠাত বিজি ফটো উঠা হ'ল হা যাব হ'লনে নাই অঁ এতিয়া যাওঁ আৰু অঁ ব'লা আৰু কিমান ফটো উঠা হা কিমান ফটো উঠা হ'ল দে তো এনেকৈ মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু ডিব্ৰুগড়ৰ পৰা প্ৰথম ভিডিঅ'টো শেষ হ'ল তো এতিয়া চাওঁ ক'ত যাওঁ নাযাবও পাৰোঁ চাওঁ সময় কাৰণ মানে কি ট্ৰেইন আছে ট্ৰেইন সময়ত মানে 3টা বজাত ট্ৰেইন আছে তো 3টা বজাত ট্ৰেইন গৈ নাপালে আৰু স্কেম হৈ যাব সেইকাৰণে কেনেকুৱা পালে জনাব আৰু বিৰাট ভাল লাগে বিৰাট ধুনীয়া মন্দিৰ আপোনালোকে আহিব ডিব্ৰুগড়ত তো সেয়াই আৰু তো ভিডিঅ'টো শেষ কৰোঁ তো টাটা বাই